ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ হিৰামণি মেম গৰমৰ বন্ধ নিশ্চয়কৈ আৰম্ভ হৈছে আজি এই ভিডিঅ'টি তোমালোকক মই কেইটামান অনুৰোধ কৰিম তোমালোক সকলোৱে হয়তো বিভিন্ন ধৰণৰ শ্ৰেণীত পঢ়ি আছা আৰু এই গৰমৰ বন্ধত হয়তো বহুত প্লেনিং আছে কেনেকৈ পঢ়িম কি কথা কাৰোবাৰ হয়তো প্লেনিঙত পঢ়া শুনা নাইয়ে নহয়তো ফুৰাৰ কথা ভাবিছা যিয়ে কি নহওক বাৰু কেইটামান কথা এই গৰম বন্ধত নিশ্চয়কৈ লক্ষ্য কৰিবা বুলি আশা ৰাখিলোঁ প্ৰথম কথা এই গৰমৰ বন্ধত ঘৰত থাকোঁতে মা আৰু দেউতাই কৰা সংগ্ৰাম যে তোমাক যে পঢ়াই আছে তোমাৰ পৰা কি আশা কৰিছে তোমালোকৰ পৰা কি বিচাৰে সেইখিনি অকমান ভালকৈ গড় কৰিবাচোন ভালকৈ লক্ষ্য কৰিবা যে মা দেউতাই তোমাক লৈ কি সপোন দেখে পাৰিলে মাক কেতিয়াবা কথাৰ পাকেৰে সুধিবা যে মা তুমি মোৰ পৰা কেনেকুৱা বিচাৰা মই কি হোৱাটো বিচাৰা বা মই কেনেকুৱা এটা পজিশ্যনত বা কেনেকুৱা এটা স্থানত থাকিলে তুমি সুখী হ'বা সুধি চাবা মাকো সুধি চাবা বেলেগকৈ আৰু দেউতাকো সুধি চাবা তাৰ পাছত তুমি নিজক সুধি চাবা যে তুমি যি কৰি আছা বৰ্তমান সেইখিনিৰে মা দেউতাৰ সেই সপোন পূৰাব পাৰিবানে নাই দ্বিতীয় কথাটো হৈছে মা দেউতাই তোমালোকক যে টকা পইচা দি আছে পঢ়া শুনা কৰাৰ বাবে সেইখিনি ইজিলি দি আছে নে তাৰ কাৰণেও কষ্ট কৰিছে বা সংগ্ৰাম কৰিছে বা হিচাপত দিছে যদি হিচাপত দিছে বা যদি সংগ্ৰাম কৰি হ'লেও তোমাক দিছে তাৰ পিছত লুকাই থকা কাৰণটো জানিবলৈ ইচ্ছা কৰিবা যে মা দেউতাই কিয় দিছে সেইকাৰণে দিছে নেকি যে ক্লাছৰুমত গৈ পেলাই হাল্লা হুল্লা কৰি পেলাই ৰিজাল্ট বেয়া কৰি পেলাই বা এগৰাকী মানুহ নহয় অমানুহ হোৱাটো তোমাৰ পৰা বিচাৰে মা দেউতাই সেয়াটো নিশ্চয়কৈ বিচৰা নাই চাগে অকণমান চেষ্টা কৰিবা দেই নিজৰ মাজতে ভুমুকিয়াই চাবলৈকে যে তুমি কি কৰি আছা আৰু তুমি কি কৰাটো প্ৰয়োজন বা তোমাৰ মা দেউতাক তুমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰি আছা সমাজত আজিৰ ছাত্ৰ বা ছাত্ৰী কাইলৈৰ ভৱিষ্যত আজি তোমালোকে যদি কাৰোবাৰ লগত বেয়া কৰিছা তাৰ অৰ্থ এইটো নহয় যে তুমি সেই মানুহজনৰ লগত বেয়া কৰিছা অৰ্থাৎ তাৰ অৰ্থ এইটো যে তুমি মা দেউতাৰ পৰা কি শিকিছা তুমি শিকা বা নিশিকা মা দেউতাৰ পৰা সেয়া কিন্তু তোমাৰ কৰ্মই তোমাৰ মা দেউতাক ৰিপ্ৰেজেণ্ট কৰে সেইকাৰণে তুমি ভাবি চাবা যে তোমাৰ কৰ্মই মা দেউতাক কেনেকুৱা এখন আইনা মা দেউতাৰ দাঙি ধৰিছে সমাজত আকৌ এই গৰম বন্ধত আৰু কেইটামান কথা কওঁ সেইটো হৈছে পঢ়া শুনা যে কৰি আছা কিয় কৰি আছা নম্বৰৰ বাবে পাছ কৰাৰ বাবে এখন ভাল স্কুল পোৱাৰ বাবে নাজানো কিয় পঢ়ি আছা যদি সেইটো উত্তৰ ভালকৈ বুজি পোৱা ন তেতিয়াহ'লে নিশ্চয়কৈ তোমালোকে উত্তৰত পাবা যে এই যে পঢ়ি আছা তোমালোকে নিজৰ বাবে পঢ়ি আছা যদি তেনেকুৱা উত্তৰ পোৱা তেতিয়াহ'লে ভাবি চাবা যে সেই নিজৰ কাৰণে কৰা কামখিনি কিমান তুমি যত্ন সহকাৰে কৰিছা বা চিৰিয়াছলি কৰিছা এইখিনি কথা গৰম বন্ধত এইবাৰ ভাবি চাবা আৰু যদিহে বিচাৰা মোৰ লগত কণ্টেক্ট কৰিব পাৰা যে তোমালোকৰ মনৰ ভাৱৰ বা সেই প্ৰশ্নকেইটাৰ উত্তৰ কি পালা কমেণ্টত নিশ্চয়কৈ লিখিব পাৰা আৰু যদি কোনোবা অভিভাৱকে এই ভিডিঅ'টি চাই আছে নিজৰ সন্তানক নিশ্চয় এই গৰম বন্ধত অকণমান ভাবি চাব দিবচোন নিজৰ বিষয়ে আৰু নিজৰ ঘৰখন বা মা দেউতাৰ বিষয়ে ধন্যবাদ